কোকৰাঝাৰ ফকিৰাগ্ৰাম নামাপাৰাৰ ভূমিকেন্দ্ৰিক সংঘাতত জড়িত দোষীক কৰায়ত্ব কৰাৰ দাবী জনাইছে চিলাৰায় সেনাৰ সেনাধ্যক্ষ ৰাজু কুমাৰ বৰ্মনে। লগতে বৰ্মনে দুই পক্ষকে শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত নামাপাৰা গাঁৱত যোৱা 7 জুনত এক ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল। আজি উক্ত সংঘাতস্থলী পৰিদৰ্শন কৰি ভুক্তভোগীসকলক সাক্ষাৎ কৰে আক্ৰাছুৰ ভাতৃ সংগঠন চিলাৰায় সেনাৰ সেনাধ্যক্ষ ৰাজু কুমাৰ বৰ্মনে। ভুক্তভোগীসকলক সাক্ষাৎ কৰি চিলাৰায় সেনাৰ সেনাধ্যক্ষ ৰাজু কুমাৰ বৰ্মনে দোষীক কৰায়ত্ব কৰাৰ দাবী জনোৱাৰ লগতে সকলোকে শান্তি সম্প্ৰীতি অটুট ৰখাৰ দাবী জনাইছে। যেটো ভূমি কেন্দ্ৰ কৰি যেটো মাৰপিট হৈছে ইয়াৰ কাৰণে আমি আজি এই যিবিলাক জখমী হৈছিল আৰু এতিয়াতো দুজন হস্পিটেলতে আছে, খুব সিৰিয়াছ অৱস্থাতে আছে। এতিয়াও আমি বাকী যিবিলাকক ৰিলিজ দিছে সেইবিলাকক চালোঁ, তেওঁলোকে এতিয়াও ভালকৈ সুস্থ হোৱা নাই। গতিকে আমি অসম আৰক্ষীক আমি আহ্বান জনাওঁ, আমাৰ কোকৰাঝাৰ SP মহোদয়ক আমি আহ্বান জনাওঁ, যিসকল মানে এই ঘটনাৰ লগত জড়িত যিবিলাক মাৰপিট কৰিছে তেওঁলোকক যাতে অতি সোনকালে যাতে কৰায়ত্ব কৰি যাতে উচিত শাস্তি দিয়ে, এইখিনি আমি আক্ৰাছুৰ তৰফৰ পৰা বা লগতে আমাৰ চিলাৰায় সেনাৰ তৰফৰ থেকে আমি দাবী জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱক লগতে আমাৰ কোকৰাঝাৰ SP মহাশয়ক আমি আহ্বান জনাওঁ যাতে অতি সোনকালে যাতে বাকী যিবিলাক দোষী আছে যাতে সোনকালে কৰায়ত্ব কৰি যাতে উচিত শাস্তি দিয়ে, এইখিনি আমি সংগঠনৰ তৰফতে আমি দাবী জনাইছোঁ। ধন্যবাদ।